हेलो गाइस, तो आपलोके देखा पाइसे এইখন ব্রিজখন। তো এই ব্রিজখন কত আপোনালোকে সকলোৱে জানে। তো এইটো ব্রিজখন ধুবুৰীৰ পৰা ফুলবাৰীলৈ হৈ আছে আন্ডাৰ কনষ্ট্ৰাকশন। তো আপোনালোকে চাব পাৰে যে লঞ্চবিলাক গৈ আছে, ৩-৪টা লঞ্চ একেলগে গৈ আছে। তো আপোনালোকে ব্রিজখন চাব পাৰিছে। এইখনে হৈছে আমাৰ ভাৰতবৰ্ষৰ লংগেষ্ট ৰিভাৰ ব্রিজ। তো নদীৰ ওপৰত থকা দীৰ্ঘতম ব্রিজখনৰ নামে হ'ব ধুবুৰী ফুলবাৰী ব্রিজ। তো আপোনালোকে চাব পাৰে কিমান ধুনীয়া, বহুত ভাল লাগিছে। আমাৰ ভাৰতৰ ভিতৰত দীৰ্ঘতম মানে ব্রিজখনৰ নাম হ'ল অটল সেতু। এইটো আছে সাগৰৰ ওপৰত। তো এইটোৰ 21.8 কিলোমিটাৰ মান, কিন্তু এইটো হ'ব ধুবুৰী ফুলবাৰী ব্রিজটো নদীৰ ওপৰেদি আটাইতকৈ ডাঙৰ আটাইতকৈ দীঘল ব্রিজ। এইটো হ'ব ধুবুৰী ফুলবাৰী ব্রিজ। এইটোৰ লেন্থ হ'ব 19.3 কিলোমিটাৰ। তো এইখনে আমাৰ ভাৰতৰ মানে দীৰ্ঘতম ব্রিজ, যেটো নদীৰ ওপৰত আছে বা পানীৰ ওপৰত আছে। তো বহুত ভাল লাগিছে। চাওক এইবোৰ মিচিঙেদি ইয়াত কাম কৰি আছে। তো আপোনালোকে চাব পাৰে এই কামখিনি ভালে আগবাঢ়িছে। মোটামুটি ধুবুৰীৰ ফালৰ পৰা কামখিনি প্ৰায় সম্পূৰ্ণই হৈছে, কিন্তু ইফালে নদীৰ ওপৰত বাকী আছে আৰু ফুলবাৰী সাইডত বা মাজত বাকী আছে। কিন্তু আপোনালোকে চাব পাৰে এই যে ইয়াত বহুত আগবাঢ়িছে কামখিনি। আপোনালোকে চাব পাৰে মানে ওপৰৰ বিলাকো দিয়া হৈছে, মানে ভাল লাগিছে। এইটো মানে যেতিয়া ওপেনিং হ'ব তেতিয়া মানে ভাৰতৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহিব এই ব্রিজখন চাবলৈ, কাৰণ এইটো এটা ঐতিহাসিক ব্রিজ। তো আপোনালোকে চাব পাৰে। তো আমি এই নদীৰ ওপৰেদি, ব্ৰহ্মপুত্ৰ নদীৰ ওপৰেদি আমাৰ হাটশিঙাৰীৰ পৰা ধুবুৰীলৈ যাব লাগে লঞ্চেৰে। ধন্যবাদ।